So guys, আমি আহিছো যোৰহাটলৈ আৰু এতিয়া পাইছোহি আমি মৰাণ। তো যোৰহাটলৈ আহিলে খুব ভাল লাগে আৰু ৰাস্তাত আমি ক'ত পান খাওঁ মই আপোনালোকক দেখুৱাম আৰু বাটাৰ স্কচো থাকে সেইবিলাক আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি কন্টিনিউ চাই। So guys, খুব ভাল লাগে যোৰহাটলৈ আহি পেলাই আৰু যেতিয়া নিজে ড্ৰাইভ কৰি আহোঁ মই প্ৰায় নিজে ড্ৰাইভ কৰোঁ আৰু খুব ভাল লাগে। মই মৰাণত এখন দোকান পান খাওঁ, তাৰ নাম বনিয়া, গুপ্তা লিখে কিন্তু বনিয়া বুলি কয় তেওঁক। আৰু তেওঁৰ দোকানৰ কাষতে আৰু এখন দোকান আছে চাহৰ দোকান, তাত খুব ধুনীয়া চাহ পায়, ম'ম' পায়, পোৱালি হয়তো তাত ম'ম' খাব আৰু মই তাত চেকাপ চাহ খাম। খুব কম চেনি দিয়ে, মানে জোখত চেনি দিয়ে, আপুনি মানে কোনো ডায়েবেটিছ থকা মানুহ খাব পাৰে, নৰ্মেল মানুহ খাব পাৰে, প্ৰব্লেম নাই। আৰু তাৰ আগতে আছে এখন যিখনত ৰাতিপুৱা 7টা বজালৈকেহে পায় টেকেলি পিঠা, তাৰপিছত কিন্তু নোপোৱা নাযায়। সেইখনেও এখন ভাল হোটেল আছে মৰাণৰ হনুমান মন্দিৰৰ গছৰ তলতে আছে। তো আপোনালোকে যদি মৰাণ আহে বা এইফালে আহে কেতিয়াবা তাত খাই চাব পাৰে। আৰু কিন্তু চেপন চকুলীয়া পাণখন খাবলৈ নেপাহৰিব, মই দেখুৱাম পাণ খাওঁতে। বলক গাইজ, এখন মৰাণ টাউন পালোহি। এখন মৰাণ টাউন, আমি মৰাণ টাউনত এই জাষ্ট পদাৰ্পণ কৰিছোঁ। ইয়াতে আপোনাৰ যিখন ৰেষ্টুৰেণ্ট মানে আপোনাৰ গছৰ তলত যিখন চাহৰ দোকান আছে মই আপোনাক দেখুৱাম, আপোনালোকে চাই থাকিব। এই নালাগে, এইটো ভেৰোনাথ আইচক্ৰীম কুলফি, ঠাণ্ডা পাবা। এইটো পোৱালিক দেখি ভেৰোনাথ আইচক্ৰীম লাগে, এইটো ভেৰোনাথ দেখিছে গাইজ। গাইজ এজোপা গছ দেখিছে, এই গছজোপা তলতে এই দোকানখন আছে। গাইজ এইখন চাওক যায়। ভাৰত মাতা কি যে। গাইজ যে ৰঙা সোণা আৰু হালধীয়া সোণা আৰু বিভিন্ন ধৰণৰ ফুল ফুলিছে, কি সুন্দৰ লাগিছে চব গাইজ। তো গাইজ এই জিমটো মিছ কৰিছোঁ, এইটো জিম নেশ্যন। বতৰটো ক্লাউডি গাইজ, বতৰটো মাজে মাজে ৰ'দ দিছিলে, এতিয়া ক্লাউডি হৈছে। আৰু এখন ৰেষ্টুৰেণ্ট দেখাম যিখন আমি প্ৰায় খাওঁ, এটা কিটচেন, কিন্তু আজি নাখাওঁ কিয়নো আজি ঘৰত খাই আহিছোঁ, গতিকে আজি নাখাওঁ। আজি চেপন চকুলীয়াতে পাণ আৰু বাটাৰ স্কচ সেইটো খোৱা হ'ব। আৰু আপুনি চাওক এতিয়া দেখুৱাম দা কিটচেন। আজি মিছ কৰিছোঁ, মিছ কৰা নাই, নিজে নাখাওঁ। এইখন চাওক গাইজ, দা কিটচেন। আমি নোসোমাওঁ আজি দা কিটচেন। এইখন হৈছে গাইজ চেপন চকুলীয়া চাহৰ দোকান। ইয়াত খুব ধুনীয়া চাহ পায়, কম চেনি দিয়ে, আপোনালোকে সকলোৱে খাব পাৰে, খুব সুন্দৰ। খুব বন্ধুসকল, এতিয়া প্ৰায় 7 বাজিবলৈ 10 মিনিট আছে আৰু এতিয়া আহি যোৰহাটত পাইছোঁহি ঘৰ। আৰু ঘৰ পাই জাষ্ট মই 2টামান বস্তু আনিবলৈ আছে। কিন্তু ৰাস্তাত মানে একচুৱেলি আমি যোৰহাটৰ পৰা দুলীয়াজানৰ পৰা আহি থাকিলে ৰাস্তাত বৰ ভাল মিঠাই দোকান নাপাওঁ। চ' আমাৰ যোৰহাটৰ এখন ভাল মিঠাই দোকান আছে, কেকছ এণ্ড বেকছ, তালৈ যাম। তাত আপোনালোকক দেখুৱাম কি কি মিঠাই পায়। চ' তাৰপৰাই মিঠাই লৈ আহিম ঘৰলৈ আৰু তাৰপিছত অকণমান কিবা কাম আছে ওলাই যাম।